একটা বস্তু আমি দেখিব পাৰিছোঁ যে এইবাৰ নিৰ্বাচন এবং এইবাৰ নিৰ্বাচনত আমি দেখিছোঁ যে সনাতনী সভ্যতা সংস্কৃতিৰ জয় হৈছে। এইটো কাৰণে জয় হৈছে আচলতে সনাতনী সভ্যতা সংস্কৃতিৰ জয়টো কাৰণে কৈছোঁ যে হিন্দু মানুহে উজাৰ কৰি আমাক ভোট দিছে। যে প্ৰত্যেকটা চেণ্টাৰত যদি আমি চাওঁ যদি আমি দেখিম বাৰু যে এনব্লক ভোট দিলে যিমান হিন্দু ভোট আছিলে গোটেইখিনি হিন্দু ভোট দি দিলে। সেইটো কাৰণে মই কৃতজ্ঞতাটো জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ যে ৰাষ্ট্ৰবাদী মুছলমানখিনি আমাৰ লগত আছে, ঠিক আছে, কিন্তু এই যে বাবৰ, হুমায়ুন, জাহাংগীৰ এই যিবোৰ আছে সিহঁতৰ কাৰণে আজি এই ৱেষ্ট বেংগলৰ ৰিজাল্ট হৈছে, আমাৰ অসমৰ ৰিজাল্ট এনেকুৱা হৈছে। ভাৰতবৰ্ষত থাকিব আৰু যদি বাবৰি মছজিদৰ কথাবিলাক কৈ থাকে যদি তেনেহ'লে পৰিণতি কি হ'ব এইটো মোটামুটি ভোটৰ বাকচত আল্টিমেটলি আজি ভোট কাউণ্টিঙত আমি বস্তুখিনি গম পাইছোঁ। সেইটো কাৰণে আমি এই জয়টো মই ভাবোঁ সনাতনী সভ্যতা সংস্কৃতিৰ জয় হৈছে। আগন্তুক দিনত যাতে আমি বৰাকবেলিখন যাতে আগবঢ়াই লৈ যাব পাৰি, যাতে আমাৰ যাতে ডেভেলপমেণ্ট হয়, কাঠিগড়া সমষ্টি যাতে অসমৰ বুকুত যাতে এটা প্ৰতিষ্ঠিত সমষ্টিত ৰূপান্তৰিত হয়। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি দেখিছোঁ যে যোৱা 5 বছৰে ডেভেলপমেণ্টৰ যিটো এটা মাইলষ্ট'ন আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰোঁ যে ভাৰতবৰ্ষৰ বুকুত এজন প্ৰতিষ্ঠিত চিফ মিনিষ্টাৰ ৰূপান্তৰিত হৈছে। এজন উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ যিটো দৃঢ়তা, তেওঁৰ যিটো সংকল্প আমি শ্ৰদ্ধা সহকাৰে আমি হৰণ কৰিছোঁ। আৰু মই ভাবোঁ যে আজিৰ দিনত মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা হ'ব, এইটো মোৰ কথা নহয়, অসমৰ ৰাইজৰ কথা। প্ৰত্যেকজন ৰাইজে বিচাৰিছে। আৰু মই ক'ব লগা হয় যদি এটা বস্তু ক'ব লাগে যে খালি অসম নহয়, গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটৰ পিনে যদি আমি চাওঁ, আমি ওয়েস্ট বেঙ্গলত গৈছিলোঁ কেইদিনমান আগতে, ওখানে আমাকে আমরা চাই ওনাদের মতো একজন চিফ মিনিস্টার। তো এই যে যদি মানসিকতা মই ভাবোঁ যে খালি অসম নহয়, গোটেই ভাৰতবৰ্ষৰ আজি আমাৰ মুখ্যমন্ত্ৰীৰ এজন প্ৰতিষ্ঠিত মুখ্যমন্ত্ৰী ৰূপান্তৰিত হৈছে। তেওঁৰ দৃঢ়তা, তেওঁৰ সংকল্প, তেওঁৰ ডেভেলপমেণ্ট, তেওঁৰ ভিজন যিটো, এই ভিজনটো আমি অস্বীকাৰ কৰিব নোৱাৰি। তাৰ কাৰণে আজি এই জয়টো একপিনে ডেভেলপমেণ্ট, আনপিনে সুৰক্ষিত অসম। সুৰক্ষিত অসম কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ যি দৃঢ়তা আৰু বিজেপি সংগঠনৰ প্ৰত্যেকজন সাধাৰণ মানুহে প্ৰত্যেকজনে যে আজি বিশেষকৈ বিজেপিক যিটো সঁহাৰি দিলে তাৰ কাৰণে অভূতপূৰ্ণ ৰিজাল্ট হৈছে। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী শিলচৰত আহি ভৱিষ্যতবাণী কৰিছিল যে কাটিগড়াত